সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 17 জুন। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য শেষত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলেও প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ মুখত NRCৰ কথা শুভা নাপায়। তো এইদৰে মন্তব্য কৰিছে ৰিপুণ বৰা ডাঙৰীয়া। ৰিপুণ বৰা ডাঙৰীয়া কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি NRC প্ৰসংগ উল্লেখ কৰে বা NRC প্ৰসংগত যি কথা কয় এই কথা কেতিয়াও শুভা নাপায় তেওঁৰ মুখত, আৰু এই বিষয়ে বহুত বেছি তেওঁ কোৱাৰ প্ৰয়োজন নাই। আমি যি দেখিছোঁ, যি তেওঁ কৰিছে সেইখিনি আমি এইখিনি দেখি আছোঁ। এইদৰে মন্তব্য কৰিছে ৰিপুণ বৰা ডাঙৰীয়া। ৰিপুণ বৰা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উভতি ধৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা। এতিয়া 22 জুনৰ পৰা আৰম্ভ হ'বলৈ এতিয়া মাজত মাত্ৰ আৰু কেইটামান দিন, তাৰ প্ৰাকখনত এতিয়া দেখা গৈছে বহুতো ভক্ত আহি পিনি উপস্থিত হোৱা দেখা গৈছে। ভক্তগণ আহিছে আৰু এতিয়া 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা। নেক্সট খবৰ যদি চাওঁ, ভাৰত বাংলাদেশ সীমান্তত কাছাৰৰ কাটিগড়াত উত্তেজনা। লোকক কি হৈছে, উত্তেজনা এজন লোকক বাংলাদেশীয়ে লৈ যায়। তো তেওঁ সেইখিনি খেতি কৰিবলৈ যোৱাৰ সময়ত এই যি লোকজনক লৈ যোৱা খবৰ আহি পৰাৰ লগে লগে তেওঁলোকে সেইখিনি কি হয়, তাত এটা উত্তপ্ত পৰিস্থিতি হয় আৰু এতিয়াও উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈ আছে। এতিয়া নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে চৰকাৰী ঘৰ কেতিয়ালৈ দিব, কি হ'ব কি নহ'ব। এতিয়া বহুত কৈছে যে চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনালোকে এইটো কৰিব লাগিব সেইটো কৰিব লাগিব। এতিয়া প্ৰকৃততে আপোনালোকে কি কৰিব লাগিব তো আপোনালোকক জনাইছোঁ। এতিয়া প্ৰকৃততে আপোনালোকে ইয়াত কোনো ধৰণৰ কৰিব লগা নাই। আপোনালোকে যি কৰিলে যিহেতু কৰিব সময়তে কৰিলে। এতিয়া যিহেতু কৰাৰ পিছত আপোনালোকৰ হয়তো লিষ্টত নাম আহিছিলে। যদি লিষ্টত নাম অহাৰ পিছত আকৌ আপোনালোকে জব কাৰ্ড হওক, আপোনালোকে বেংক পাছবুক হওক, আপোনালোকে চাউলৰ হওক, অৰ্থাৎ আপোনালোকে সকলোখিনি ফটো মাৰি আকৌ পুনৰ যিহেতু কৰাৰ আগতে যদি আপোনালোকে ভেৰিফিকেশ্যন কৰি গ'ল, তেনেহ'লে আগন্তুক সময়ত আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। তো চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। যিসকলৰ তেনেদৰে লিষ্টত নাম আহিছিলে তেওঁলোকে প্ৰত্যেকেই তেওঁলোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। আগন্তুক সময়ত খবৰ আহিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম, কাৰণ কেলৈ এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাত্ৰ এইটো উল্লেখ কৰিছে যে আগন্তুক সময়ত অতি সোনকালে চৰকাৰী ঘৰ দিবলৈ গৈ আছোঁ। এতিয়া কথাটো হ'ল কি, যিসকলে এতিয়া যিহেতু কৰিছিলে তেওঁলোকৰ যাৰ নাম আহিছিলে তেওঁলোকে সকলোৱে পাবলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, আশাকৰ্মীসকলৰ দুচকীয়া বাহন কেতিয়া পাব, কি হ'ব, এতিয়া সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া যিহেতু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যদি চাওঁ, তেনেহ'লে জুলাই 6 তাৰিখৰ পৰা 21 দিনীয়াকৈ প্ৰায় বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ পিছতে আগষ্টৰ পৰা আপোনালোকেতো গমেই পাইছে যে আঁচনিসমূহৰ পৰা আৰম্ভ কৰি চৰকাৰৰ যিখিনি পাবলগীয়া আছিলে কল্যাণমূলক আঁচনি, তো সেই সকলোখিনি আঁচনি ধন দিয়াৰ কথাও এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। ঠিক তেনেদৰে এতিয়া আশাকৰ্মীসকলে যি দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰতো আগন্তুক যিহেতু এতিয়া বাজেট অধিৱেশন আহি আছে, তাতে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব যে কোনটো শিতানত কেনেদৰে খৰচ কৰিব পাৰি, কোনটো শিতানত কিমানখিনি ব্যয় কৰিব লাগিব। তো ইয়াক লৈ এতিয়া এইখিনি আগন্তুক সময়তে গম পোৱা যাব। দুচকীয়া বাহনৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই, কিন্তু পোৱাটো অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। অৰ্থাৎ এতিয়া যি 26-27 বৰ্ষৰ বাবে বাজেট অধিৱেশন অনুষ্ঠিত হ'ব, তাতে আপোনালোকৰ বাবে বহুত বেছি এটা ভাল খবৰ ওলাবলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, কৃষকসকলৰ KYC। এতিয়া কৃষকসকলৰ KYCটো কৰাটো অতি গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে, যিহেতু এতিয়া আগন্তুক 23 নম্বৰ কিস্তি আপোনালোকে পাবলৈ গৈ আছে। আৰু 23 নম্বৰ কিস্তি পোৱাৰ আগে এই যি কৃষকসকলে KYCটো কৰিলেতো আপোনালোকৰ বাবে বাধ্যতামূলক, অতি সোনকালে কৰি লওক, নহ'লে আপোনালোকে আগন্তুক সময়ত এই যি 23 নম্বৰ কিস্তি পোৱাত অসুবিধা হ'ব পাৰে। যিহেতু এতিয়া আপোনালোকে গমে পায় KYCটো কৰা আপোনালোকৰ বহুত দিন হৈ গ'ল। তো বহুত দিন হোৱাৰ লগে লগে কোনোবা ব্যক্তি হয়তো মৃত্যু হৈছে, তো এইখিনি আপডেট কৰিছে। আচলতে প্ৰকৃততে KYCটো কৰা নহয়, পুনৰ যে আপডেট কৰিছে আপোনালোকৰ। তো এতিয়া এই আগন্তুক সময়ত যদি আপোনালোকে KYCটো আপোনালোকে কৰি নলয়, তেনেহ'লে আগন্তুক সময়ত কি হ'ব, বহুতখিনি অসুবিধা হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব। আৰু ধৰি লওক আপোনালোকে ফচল বীমাটোৰ কাৰণে আপোনালোকে যদি কি কৰি থয়, অনলাইন কৰি থয়, আবেদন কৰি থয়, তেনেহ'লে 100 টকা আপোনালোকৰ খৰচ হ'ব। ফচল বীমাটো কৰি থ'লে আগন্তুক সময়ত কিন্তু আপোনালোকে টকা পাবলৈ সক্ষম হ'ব। নেক্সট খবৰ যদি চাওঁ, নতুন চাকৰিৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছিলে। এতিয়া 17 জুনৰ ভিতৰত এইখিনি তথ্য দিবৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ তথ্য অহা নাই। ভিডিঅ'টো বনাই থকালৈকে এতিয়া মই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ ৰাতি 16 তাৰিখৰ ৰাতি প্ৰায় 10-12মান বজাত। তো এতিয়া কথাটো হ'ল কি, এতিয়ালৈকে কোনো ধৰণৰ এই প্ৰসংগত এতিয়া নটিচ অহা নাই।
যে চাকৰি কি ক্ষেত্ৰত কি হ'ব নহ'ব কি। এতিয়া কথাটো হ'ল কি, আগন্তুক নতুন চাকৰি যি নিযুক্তি দিবলৈ গৈ আছে সেই নিযুক্তি প্ৰক্ৰিয়া এইটো হ'ব যে যিহেতু বিভাগসমূহ প্ৰত্যেকটো বিভাগতে সেইখিনি খবৰ দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, খবৰ দিয়াৰ কথা কৈছে আৰু সেইখিনি তেওঁলোকে জনাবলৈ কৈছে কোন বিভাগত কিমান খালী হ'ব। 2027 মাৰ্চলৈকে কিমানখিনি ব্যক্তি খালী হ'ব, কৰ্মচাৰী খালী হ'ব। তো ইয়াৰ ওপৰত নিৰ্ধাৰণ কৰি ওলাব ADR, গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ, শিক্ষক নিযুক্তি। আৰু এতিয়া আপোনালোকে এইবাৰ গমেই পায় এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ প্ৰায় ভালেখিনি পদ আমি পূৰ কৰিবলৈ চেষ্টা কৰিম, 2 লাখ চাকৰি সেইখিনি আমি দিবলৈ চেষ্টা কৰিম। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব ক'ত কি কেনেদৰে ওলায়, ADR, গ্ৰেড 3, গ্ৰেড 4 ক'ত কি কেনেদৰে দিয়ে। কথাটো হ'ল কি এতিয়া আগন্তুক সময়তে এইখিনি গম পোৱা যাব কোনটো বিভাগ কোনটো কেনেদৰে ওলায়। নেক্সট খবৰ যদি চাওঁ, শিক্ষক বদলীকৰণ। শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাগে কৈছে কেতিয়া কি হ'ব কি নহ'ব। এতিয়া অতি সোনকালে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰতো আমি গুৰুত্ব সহকাৰে এইখিনি কামখিনি কৰিম। মুঠৰ ওপৰত আমি শিক্ষা ব্যৱস্থাটোত বহুতখিনি ভালখিনি কাম কৰিব লগা আছে। ধৰি লওক এতিয়া যিসমূহ বিদ্যালয় ভেঞ্চাৰ বিদ্যালয় আছে, বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে অতি সোনকালে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে সেইসমূহ প্ৰাধিকৰণ প্ৰক্ৰিয়া কৰা, যিসমূহ আইনৰ আওতাত আহিব সেই সকলোখিনি বিদ্যালয়। আৰু ইয়াৰ সমান্তৰালভাৱে তাৰ যদি চাওঁ তেনেহ'লে গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে যি শিক্ষাগুৰুসকল বাদ পৰি গৈছিলে বা যি শিক্ষাগুৰুসকলে বিনা বেতনে তেওঁলোকে শিক্ষকতা কৰিবলগীয়া হ'লে একো এটা নাপালে, তেওঁলোকক সেইখিনি গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে সাঙুৰি তেওঁলোকক এককালীন দিয়া সেইখিনি কথাও কৈছে। এতিয়া প্ৰসংগটো কি যে আগন্তুক সময়ত অতি সোনকালে এইখিনি খবৰ আহিব শিক্ষকৰ বদলীকৰণ, সেইখিনি কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে অতি সোনকালে এইখিনি। আৰু এতিয়া শিক্ষকৰ বদলীকৰণৰ পাছত এতিয়া আকৌ আগন্তুক নতুন চাকৰিৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো সেইখিনি কথা কৈছে। মুঠৰ ওপৰত এতিয়া আমি যদি চাওঁ শিক্ষা ব্যৱস্থাটোত এতিয়া বহুতখিনি কাম কৰিব লগা আছে বুলি তেওঁলোকে মন্তব্য কৰিছে। বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰতো অতি সোনকালে কাৰ্য কৰিব। যিহেতু আপোনালোকে এতিয়া গমেই পায় যে জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। তাতে তেওঁলোকৰ বাবে হয়তো নিশ্চয় বহুত বেছি এটা ভাল খবৰ ওলাব। কাৰণ কেলে এই প্ৰক্ৰিয়াটো যদি বহুত বেছি দিন লয় তেনেহ'লে কাৰ্যকৰী হ'বলৈ তেতিয়া অহা বছৰ হ'ব নহ'ব, আকৌ এই বছৰ যাব নহ'ব। তো তেনেকুৱা ধৰণৰ কৰি থাকিলে এই শিক্ষাগুৰুসকলৰ সমস্যাবোৰ বৃদ্ধি হৈ গৈ থাকিব। তো সেইবাবে এতিয়া বিদ্যালয় প্ৰাধিকৰণ আৰু যিহেতু এতিয়া এইটো কথা কৈছে যে 2 লাখ নিযুক্তিৰ ভিতৰত 50% শিক্ষা ক্ষেত্ৰত। তো তেনেহ'লে আপোনালোকে ভাবি লওক যে এই যি শিক্ষাগুৰুসকল ভেঞ্চাৰ পৰ্যায়ত আছে সেইসকলকো সাঙুৰি লোৱা হ'ব। তো এতিয়া আৰু গুৰুদক্ষিণা আঁচনিখনো যাতে আগন্তুক সময়ত ৰূপায়ণ হয়, তো সেইটোৱে সকলোৱে বিচাৰি আছে। তো আজি 17 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আৰু ভিডিঅ'টো শেষত ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বুলি